ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰ তথা সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱাৰ বিয়োগ। বৰ্ষীয়ান গল্পকাৰ তথা সাহিত্যিকগৰাকীৰ বিয়োগত ৰাজ্যখনত শোকৰ ছাঁ। হুইল চেয়াৰতে আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে পত্নী ৰেণু মহন্ত ৰাজখোৱাই। ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰ সাহিত্যিক তথা অসম সাহিত্য সভাৰ জাতীয় ন্যাস সমিতিৰ প্ৰাক্তন আহ্বায়ক ভদ্ৰেশ্বৰ ৰাজখোৱা আৰু নাই। 1941 চনত জন্ম লাভ কৰা বৰ্ষীয়ান সাহিত্যিকগৰাকী 84 বছৰ বয়সত বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে। বুধবাৰে নিশা আকস্মিকভাৱে অসুস্থ হৈ পৰাত নগাঁও এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও নিয়তিৰ ওচৰত হাৰ মানি চিৰবিদায় লয় সাহিত্যিকগৰাকীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1967 চনত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক প্ৰদান কৰা হৈছিল অসম চৰকাৰৰ দ্বাৰা সাহিত্যিক পেঞ্চন, অম্বিকাগিৰি ৰায়চৌধুৰী সোঁৱৰণী বঁটা, দশম জ্যোতিৰূপ মিডিয়া বঁটা, অসম প্ৰবাহ সাহিত্য বঁটাকে ধৰি বহু কেইটা বঁটাৰে সন্মান প্ৰদান কৰে। লগতে তেওঁ বিভিন্ন অনুষ্ঠানৰ লগতো জড়িত আছিল আজীৱন সভ্য অসম সাহিত্য সভা, অসম সাহিত্য সভাৰ জাতীয় ন্যাস সমিতিৰ আহ্বায়ক, অৰুণোদয় সাহিত্য চৰা প্ৰতিষ্ঠাপক সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখা প্ৰতিষ্ঠাপক সভাপতিৰ লগতে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠাৰ সৈতে জড়িত। তেওঁ নগাঁওস্থিত বাসভৱনত বিভিন্ন অনুষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ, কন্যা আৰু 2 নাতিক এৰি থৈ যায়। গল্পকাৰ তথা সাহিত্যিকগৰাকীৰ মৃত্যুত ৰাজ্যখনত শোকৰ ছাঁ পৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। ভদ্ৰেশ্বৰ ৰাজখোৱাদেৱ আছিল এগৰাকী বিশিষ্ট গল্পকাৰ, উপন্যাসিক আৰু ডক্টৰ লক্ষীনন্দন বৰা ছাৰৰ পিছতে আমাৰ নগাঁও জিলাৰ গ্ৰাম্য জীৱন তেখেতৰ গল্প আৰু উপন্যাসত মূৰ্তিবন্ত হৈ উঠিছিল। আৰু নগাঁৱৰ সমাজ জীৱনৰ লাইখুটা সদৃশ ব্যক্তিত্ব ভদ্ৰেশ্বৰ ৰাজখোৱা ছাৰৰ বিয়োগত এই বাৰ্তা বিয়পি পৰাৰ লগে লগে সমগ্ৰ নগাঁৱত শোকৰ ছাঁ পৰিছে। আৰু তেখেতৰ এনেধৰণৰ বিয়োগে আমাক বৌদ্ধিকভাৱে বৰ নিঃকিন কৰিলে। আমি তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মোৰ দেউতাৰ আচলতে কালিলৈকে চব ঠিকে আছিলে। তেখেতৰ মাজতে সৰুকৈ এটা মাইনৰ হাৰ্ট এটেক হৈ গৈছিলে যোৱা 5 জানুৱাৰীত। তাৰপিছত গুৱাহাটীত আমি ৰাখিলোঁ একমাহ। তাৰপিছত তেখেতে অতি সুস্থভাৱে আছিলে। কালিও মই 5:30 বজাত কথা পাতিছোঁ, তেতিয়াও মোক কৈছে যে একো হোৱা নাই, অলপ গাটো বেয়া, কিন্তু ইমান চিন্তা কৰিবলগীয়া একো কথা নাই। কিন্তু হঠাতে তাৰপিছত খবৰটো পালোঁ যে 5 মিনিটৰ ভিতৰতে সকলো শেষ হৈ গৈছে। আৰু দেউতাৰ বয়স, দেউতা 1943ত জন্ম, গতিকে এতিয়া 82 বছৰ এই হেৰিয়াত কমপ্লিট হ'লহেঁতেন, এই মে'ৰ 1 তাৰিখ